আগন্তুক 2026 নিৰ্বাচনত সাংসদ বিধায়কক ডাষ্টবিনত পেলোৱাৰ হুংকাৰ প্ৰদান নেমচুৰ ৰূপৈহাটৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ সন্মুখত নেমচুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী বানৰ কবলত পৰি দুৰ্ভোগ ভোগাৰ বাবে ওলাই আহিছে শ শ পুৰুষ মহিলা উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন নগাঁও জিলাৰ উদ্যোগত চমুকৈ নেমচুৰ তীব্ৰ প্ৰতিবাদ চৰকাৰী কালভাৰ্ট অবৈধভাৱে বন্ধ কৰি দিয়াত কৃত্ৰিম বানৰ কবলত হাজাৰ হাজাৰ লোক শিঙিমাৰী উন্নয়ন খণ্ডৰ গাতে লাগি অঞ্চলসমূহত সৃষ্টি হোৱা কৃত্ৰিম বানত ককবকাই থকা লোকসকলৰ খবৰ নোলোৱাৰ অভিযোগ খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে শিঙিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন অঞ্চলত শ শ বিঘা মাটি কৃত্ৰিম বানৰ কবলত কালভাৰ্টৰ মুখ খুলি দিয়ক চৰকাৰী নলা খুলি দিয়ক কৃত্ৰিম বানৰ পৰা মুক্ত কৰক আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিঙিমাৰী উন্নয়ন খণ্ডৰ জৰিয়তে নেমচুৱে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে নগাঁও জিলা আয়ুক্তলৈ নগাঁও জিলা নেমচুৰ সভাপতি মঞ্জিৰুল ইছলামে সংবাদ মাধ্যমৰ আগত কৈছে এই দাবী মানি নললে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে জিলা নেমচুৰ তৰফৰ পৰা আমি শিঙিমাৰী উন্নয়ন খণ্ডত খণ্ড উন্নয়ন বিষয়ৰ জৰিয়তে উপযুক্ত মহোদয় এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ ইয়াত উল্লেখ কৰা হৈছে যে কৃত্ৰিম বানৰ বিষয়ে যিহেতু পূব শিঙিমাৰী পশ্চিম শিঙিমাৰী ছাইদৰ আৰু কাঞ্চনপুৰত হাজাৰ হাজাৰ মানুহ আজি কৃত্ৰিম বানৰ কবলত অবৈধভাৱে তেওঁলোকে ফিচাৰী খন্দন কৰি পেলাই তেওঁলোকে মানে মাছৰ ব্যৱসায় আৰম্ভ কৰিছে যাৰ কাৰণে নাকি কৃত্ৰিম বানৰ সন্মুখীন হৈছে যিটো চৰকাৰী নলা আছিলে যাৰ পানী গৈ পেলাই সোণাই নদীত পৰিছিলে সেই নলাটো সম্পূৰ্ণৰূপে তেওঁলোকে বেদখল কৰি পেলাই তেওঁলোকে ফিচাৰী বনাই খাইছে প্ৰায় 5 কিলোমিটাৰ দীঘলীয়া আছিলে নলাখন আৰু ইয়াত প্ৰায় 50 বিঘা মাটিৰ এখন বিল আছিলে বিলখনো তেওঁলোকে দখল কৰিছে আৰু যিমানখিনি কালভাৰ্ট আছিলে গোটেইখিনি কালভাৰ্ট তেওঁলোকে দখল কৰি ফিচাৰী বনাইছে গতিকে যাৰ কাৰণে নাকি আজি হাজাৰ হাজাৰ মানুহ এই কৃত্ৰিম বানৰ কবলত পৰিব লগা হৈছে মানুহৰ মানে জীৱনক লৈ পেলাই হেতালি খেলা যেন হৈছে কাৰণ চাক আপোনাৰ গৰু ছাগলীটো এইখিনিতো সমস্যা আছেই কিন্তু মানুহৰ যি সমস্যা আপোনালোকে চালে চকুলো ওলাই আহিব সৰু সৰু ল'ৰা ছোৱালীৰ যি অৱস্থা আপোনালোকে যদি চাই আপোনালোকৰ নিশ্চয় দুখ লাগিব কঁকালৈকে পানী একাঠো পানী তেওঁলোকৰ ঘৰৰ ভিতৰতো আছে তেওঁলোকে কেনেকৈ জীৱন যাপন কৰে গোটেই দিন মানুহখিনি ৰাস্তাৰ কিনাৰত আহি পেলাই বহি থাকে আকৌ সন্ধিয়া হ'লে সেই তিতা কাপোৰ পিন্ধি পেলাই আকৌ ঘৰত গৈ শুব লাগে বহুতে ঘৰ এৰি পেলাই এতিয়া শিবিৰ বনাই থাকিব লগা হৈছে কিন্তু আচৰিত কথাটো হ'ল কি চবতকৈ দুখ লগা কথাটো হ'ল যে শিঙিমাৰী উন্নয়ন খণ্ডৰ গাতে লাগি থকা গাঁওখন য'ত গোটেই ইমান শ শ মানুহ কৃত্ৰিম বানৰ কবলত পৰি ককবকাই আছে আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ গাতে লাগি থকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা যিখিনি দেখা যায় যে এনেকুৱা অৱস্থাত মানুহখিনি দুৰ্ভোগ ভুগি আছে কিন্তু খণ্ড উন্নয়ন বিষয়াই আজিলৈকে তেখেতে এষাৰ মাতো দিয়া নাই এই আচৰিত কথা খণ্ড উন্নয়ন বিষয়া নিজৰ অফিচৰ পৰাই চাই বস্তুখিনি কিন্তু চাইও তেওঁ কিন্তু আজিলৈকে ইয়াত কোনো কাণসাৰ দিয়া নাই বা কোনো ধৰণৰ মনোযোগ তেখেতে দিয়া নাই